95% ছাত্ৰ-ছাত্ৰীৰ এটাই সমস্যা, এইটো হৈছে হাতৰ আখৰ। কেনেকৈ হাতৰ আখৰ ভাল কৰিম এইটোলৈ বহুতে সমস্যাৰ সৃষ্টি হয় আৰু পৰীক্ষাৰ সময়তো হাতৰ আখৰ বেয়া হোৱাৰ বাবে নম্বৰ কম পোৱা দেখা যায়। এতিয়া আমিনো হাতৰ আখৰ কেনেধৰণে ভাল কৰিব পাৰিম, ইয়াক লৈ মই 4টা মেইন দিশ লৈ আহিছোঁ। এইখিনি আজি পুংখানুপুংখভাৱে আলোচনা কৰিম। যিসকলে আখৰ ভাল কৰিব বিচৰা সেইসকলে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবা বুলি আশা কৰিলোঁ। আহা এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। হাতৰ আখৰ ভাল কৰিবৰ কাৰণে আমি প্ৰথমে গুৰুত্ব দিব লাগিব সঠিক গ্ৰিপ আৰু ভংগীমা। এই ক্ষেত্ৰত আমি গুৰুত্ব দিব লাগিব সঠিক গ্ৰিপ। সঠিক গ্ৰিপনো কেনেধৰণৰ, এতিয়া তোমালোকে চোৱা, মোৰ কলমটোলৈ চোৱা, মই কলমটো কেনেধৰণে ধৰিম চোৱা, এনেকৈ ধৰিছোঁ, এনেকৈ ধৰিছোঁ আৰু ইয়াৰ পৰা ধৰিছোঁ আৰু খুব লাহেকৈ খুব কোমলকৈ কলমটো ধৰিব লাগিব, তেতিয়াহে হাতৰ আখৰ ভাল হ'ব। আৰু আহোঁ কেনেধৰণে বহিছোঁ, আমি সম্পূৰ্ণ ৰাজহাড় পোন কৰি বহিব লাগিব আৰু হাতখন কিছু এনেধৰণে ৰাখিব লাগিব আৰু বহীখনো কেনেধৰণে লৈছোঁ, পোনকৈ লোৱা নাই, অলপমান বেকা কৰি লৈছোঁ। যদি বাওঁহাতে লিখে বাওঁহাতে ল'লে অলপমান এনেধৰণে বেকা কৰি ল'ব লাগিব আৰু যদিহে সোঁহাতে লিখা তেনেধৰণে এনেকৈ অলপ বেকা কৰি লাগিব আৰু যদিহে সোঁহাতে লিখা তেনেধৰণে কাগজৰ অৱস্থানটো এনেধৰণে ল'ব লাগিব, তেতিয়াই হাতৰ আখৰ লিখাত সুবিধা হ'ব আৰু হাতৰ আখৰ ভাল হ'ব। আৰু দ্বিতীয়তে আমি উল্লেখ কৰিব লাগিব যে লিখাৰ গতি আমি কেনেধৰণে লিখিব লাগিব। আমি যদি খুব স্পীড লিখোঁ তেতিয়া আখৰবিলাক বেয়া হ'ব, গতিকে আমি আখৰখিনিত মন দিব লাগিব আৰু আমি এটা নিৰ্দিষ্ট গতিত আখৰখিনি লিখিব লাগিব। আৰু এইখিনিতে মন কৰিব লাগিব যে আখৰ সামঞ্জস্য আছে নাই, ইটো আখৰৰ লগত সিটো আখৰ সামঞ্জস্য আছে নাই, কোনোবাটো ডাঙৰ হৈছে বা কোনোবাটো সৰু হৈছে, এইখিনিত আমি গুৰুত্ব দিব লাগিব। আৰু 3 নম্বৰতে আহোঁ হাতৰ আখৰৰ অনুশীলন। আমাৰ হাতৰ আখৰ ভাল কৰিবৰ কাৰণে আমাৰ কিছুমান ড্ৰিল আছে, এই ড্ৰিলবিলাক কৰিব লাগিব আৰু কিছুমান কাৰ্যপত্ৰিকা আছে আৰু এই কাৰ্যপত্ৰিকাবিলাক তোমালোকে ইণ্টাৰনেটতো পাবা। তেনেধৰণে এই কাৰ্যপত্ৰিকাবিলাক ব্যৱহাৰ কৰি হাতৰ আখৰ লিখা অভ্যাস কৰিবা, তেতিয়া নিশ্চয় হাতৰ আখৰ ভাল হ'ব। এতিয়া আমি চতুৰ্থতে আহোঁ সঁজুলি নিৰ্বাচন। আমি কেনেধৰণৰ সঁজুলিনো নিৰ্বাচন কৰিম, কেনেধৰণৰ সঁজুলি হ'লে হাতৰ আখৰ ভাল কৰিব পাৰিম। এইখিনিতে আহোঁ যে প্ৰথম আহিব কলমটো আমি কেনেধৰণৰ কলম ল'ম। আমি কলমৰ ক্ষেত্ৰত নিৰ্বাচন কৰোঁতে খুব লাইট ৱেইট কলম, কম ৱেইটৰ কলম আমি ব্যৱহাৰ কৰিব লাগিব আৰু কলমটো চাওঁতে আমাৰ যিটো ধৰিবৰ বাবে ভাল সুবিধাজনক কলম হয়নে নহয় এইটো আমি লক্ষ্য কৰিব লাগিব। কাগজৰ মানদণ্ডৰ ওপৰত হাতৰ আখৰ যথেষ্টখিনি নিৰ্ভৰ কৰে। ভাল কাগজতহে ভাল হাতৰ আখৰ লিখাৰ অভ্যাস কৰাটো বাঞ্ছনীয়। গতিকে এইখিনি আজি উল্লেখ কৰিলোঁ। তোমালোকে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু আমাৰ চেনেলত যদি নতুনকৈ আহিছা আৰু এনেধৰণৰ ভিডিঅ' যদি পাই থাকিব বিচাৰা তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। ধন্যবাদ।